আছে এটা নতুন ভিডিঅ' উপস্থিত হৈছোঁ। ভিডিঅ'টো হৈছে মাননীয় অপূৰ্ব শৰ্মা, প্ৰণৱ শৰ্মা আৰু এজন আছিল ৰাতুল শৰ্মা। আপোনালোকক মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ, স্বাগতম জনাইছোঁ, বহুত বহুত ধন্যবাদ। ভাল পাইছোঁ, মোৰ ভিডিঅ'বিলাক চোৱাৰ কাৰণে মই বহুত ভাল পাইছোঁ, হাইলি ছেটিছফাইড। গতিকে আপোনালোকৰ কমেণ্টত লিখিছে যে উপাসনা বিধিখন ক'ত পায়। এইখন মোৰ উপাসনা বিধি মোৰ ইমান লঘোণেৰে দিছিল, মই এইখন মোক প্ৰেজেণ্ট দিছিল। মানে এই উপাসনা বিধিখন আজিকালি পোৱাটো মুস্কিল হৈছে। মাৰ্কেটত আছেনে নাজানো, কিন্তু এইখন বহুত ভাল বিধি। উপাসনা একদম বহুত ধুনীয়া বিধি, সন্ধ্যা বিধিতকৈ ভাল। সন্ধ্যা বিধিখনো ভাল, কিন্তু উপাসনা বিধি আৰু বেছি ভাল। বহুত কথা জানিব পাৰি, সন্ধ্যা বিধিখনো জানিব পাৰি, কিন্তু উপাসনা বিধিখন বেছি ভাল। বহুত ধুনীয়াকৈ মানে বনাইছে। এই বিধিখন পাবলৈ আজিকালি বহুত মুস্কিল হৈ গৈছে। এইখন বিধি পাব নলবাৰীৰ যিখন কিতাপৰ দোকান আছে, নলবাৰীৰ যিবিলাক কিতাপৰ দোকান আছে তাত বিচাৰক। আৰু গুৱাহাটীৰ ভিতৰত উজান বজাৰ বৰুৱা এণ্টাৰপ্ৰাইজ এখন আছে, বৰুৱা এণ্টাৰপ্ৰাইজ সোমাই পানীৰ টেংকিতে সোমাই লেফ্ট চাইডে প্ৰথম দোকানখন। এই দুখন দোকানত এই বৰুৱা এণ্টাৰপ্ৰাইজ আৰু লগতে নলবাৰীত আপুনি যায় যদি নলবাৰীত বিচাৰক, তাতে এই দুটা চেণ্টাৰত পায় বুলি মই জানো। মোৰ দুখনৰ আগতে মই বহুত বছৰ আগতে মই বেলেগক আনি দিছিলোঁ। বৰ্তমান মই এই দুখন কিতাপ মানে আছেনে নাজানো, কিন্তু এইখন কিতাপ ভাল, তাতে বিচাৰক। যদি আপোনালোকক প্ৰয়োজন বুলি ভাবে মই বিচাৰ কৰি দিম। গতিকে কিতাপখনৰ মূল্য প্লাছ মোৰ অহা যোৱা খৰচটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তাৰপিছত মই বিচাৰ খৰচা কৰি আপোনালোকক জনাই দিম। আগতে জনাম পায় নে নাপায়, তাৰপিছত মোক আপোনাৰ ফোন নম্বৰ দিব, আপোনালোকক জনাই দিম। মোক গুগল পে' কৰি দিব, প্লাছ আপোনালোকৰ এড্ৰেছটো দিব, মই বাই পোষ্ট পঠাই দিম। গতিকে এইখিনি মই দায়িত্ব ল'লোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ পালোঁ, বহুত ভাল পাইছোঁ। মোৰ আশীৰ্বাদ থাকিল। আজি মই পূজাত আহিছোঁ, এই পূজাত আহিয়ে আপোনালোকক মই ভিডিঅ'টো চাই ভাল পাইছোঁ। মই আশীৰ্বাদ প্ৰদান কৰিছোঁ আপোনালোকৰ, আপুনি লগতে আপোনাৰ পৰিয়ালবৰ্গক মহাপ্ৰভুৰ মংগল সাধন কৰক। আপোনাৰ লগতে পৰিয়ালবৰ্গক মহাপ্ৰভুৰ আশীৰ্বাদ প্ৰদান কৰি ৰোগাৰ্থিক ৰোগমুক্ত, ধনাৰ্থিক ধনৱন্ত, বিদ্যাৰ্থিক বিদ্যাৱন্ত কৰি আপোনালোক যেন মহাপ্ৰভুৰ মংগল সাধন কৰে, সেইটো মই আজি পূজাত বহি আপোনালোকক মানে মহাপ্ৰভুৰ ওচৰতে প্ৰাৰ্থনা কৰিম। আপোনালোকক যে পৰিয়ালবৰ্গক ভালে ৰাখে, সেইটোৱে কামনা কৰিম। গতিকে আগলৈ মোৰ ভিডিঅ'বিলাক চাই থাকিব। আপোনাৰ লগতে যিখিনি বন্ধু বান্ধৱ আছে চবকে ছাবস্ক্ৰাইব কৰি মোক দুখোজ আগুৱাই যোৱাৰ কাৰণে এইখিনি মানে আগবঢ়াই দিয়াত সহায় কৰক, আশীৰ্বাদ প্ৰদান মোকো আশীৰ্বাদ কৰক, মই আপোনালোকক আশীৰ্বাদ প্ৰদান কৰিছোঁ। গতিকে আপোনাৰ বন্ধু বান্ধৱক আদি কৰি যিখিনি চবকে যাতে ছাবস্ক্ৰাইব কৰি লাইক কৰে, কিবা কথা জানিবলৈ হ'লে মোক কমেণ্টত লিখি দিব। সন্মত জ্ঞানেদি আপোনালোকক এনচাৰটো দিবলৈ মই চেষ্টা কৰিম। গতিকে আপোনালোকৰ শেষত আপোনালোকৰ মোৰ হিয়া ভৰা মৰম থাকিল, মোৰ আশীৰ্বাদ থাকিল। আপোনালোকৰ মাজলৈ মোৰ যিখিনি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ গ্ৰহণ কৰিব। আপোনালোকৰ পৰিয়ালবোৰ মোৰ প্ৰাৰ্থনা প্লাছ মই আশীৰ্বাদ প্ৰদান কৰিছোঁ, আপোনালোকে গ্ৰহণ কৰক। লগতে মোৰ ভিডিঅ'বিলাক চাই থাকিব। কিবা যদি জানিব থাকে লাইক কৰিব, কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ লগতে উপাসনা বিধিখন মই চেষ্টা কৰিম, কিন্তু আপোনালোকে মোৰ মানে এড্ৰেছটো দিব আৰু প্লাছ ফোন নাম্বাৰ দিব। ফোন নাম্বাৰটো মই যোগাযোগ কৰি যদি পাওঁ আপোনাক ফোন কৰি জনাই, তাৰপিছত মোক আপোনালোকৰ গুগল পে' কৰি দিব, পে'মেণ্ট কৰি দিব। ধন্যবাদ। ৰঙাটো দি দিব। কোনটো ৰঙাটো?